বৰাকত ৰাসলীলা। শুনি আচহুৱা যেন লাগিলেও এয়াই সঁচা কথা। বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মহাপুৰুষীয়া ৰাস উৎসৱ। সদৌ বৰাকবাসীৰ সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ সোম আৰু মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে শিলচৰ তাৰাপুৰ অসমীয়া গাঁৱত অনুষ্ঠিত কৰা হয়। তাৰাপুৰ অসমীয়া গাঁৱৰ ৰাইজে হিয়া উজাৰি সহযোগ কৰে এই ৰাসলীলা উদযাপনত। মহাপুৰুষীয়া এই ৰাসত অভিনয় কৰিছে কেৱল যুৱতী আৰু মহিলা শিল্পীসকলে। শিক্ষয়িত্ৰী ৰেখাৰণী বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হৈছে ৰাসলীলা পৰ্ব। নগাঁৱৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ নেতৃত্বত এটা শিল্পীৰ দৰে প্ৰশিক্ষণ দিছে বৰাক উপত্যকাৰ ৰাসপ্ৰেমী মহিলা আৰু যুৱতীসকলক। বিগত 10 দিন ধৰি চলিছিল আখৰা পৰ্ব আৰু তাৰ পিছত এয়া অভিনয়। প্ৰশিক্ষক হিচাপে আমি নগাঁও জিলাৰ পৰা আমি কেইবাজনো প্ৰশিক্ষক আনি প্ৰায় 10-12 দিন আমাৰ ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দিছে আৰু দিয়াৰ পিছত আমি আজিৰ দিনটোত আমি এই ৰাসভাগী অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আয়োজকসকলৰ আশা পৰৱৰ্তী সময়তো ব্যাপক ৰূপত উদযাপন কৰা হ'ব ৰাস উৎসৱ। বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে আয়োজন কৰোঁতে আমাৰ উদ্দেশ্য আছিল যে বৰাক উপত্যকাৰ অকল প্ৰথমবাৰেই নহয়, যাতে আমি আগলৈকো সেই অনুষ্ঠানটো কৰি থাকিব পাৰোঁ। তাৰ বাবে আমি স্থানীয় বোৱাৰী ল'ৰা ছোৱালী বা আমাৰ জীয়ৰীসকলক আমি শিকাবলৈ চেষ্টা কৰিছোঁ। বৰাকত মহাপুৰুষীয়া কৃষ্টি সংস্কৃতি ভৱিষ্যতৰ জীয়াই ৰখাৰ পোষকতা কৰিছে আয়োজকসকল। এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ উৎসাহ অতি আদৰণীয়। কেৱল ৰাসোৎসৱেই নহয়, বৰাকত ভৱিষ্যতে উদযাপিত হ'ব অসমীয়া সংস্কৃতিৰ অন্যান্য সমলসমূহো। শিলচৰৰ পৰা সমীন চেণ্ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।